DWৰ অধীনত LPP 10,673 পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে আজি, অৰ্থাৎ ৰাজ্যৰ কণ্ট্ৰাকচুৱেল পদত কৰ্মৰত হৈ থকা LPP, SSA আৰু ষ্টেট পুলৰ অধীনত কৰ্মৰত 10,673 টেট শিক্ষকসকলৰ বাবে প্ৰকাশ পাইছে চাকৰি নিয়মীয়াকৰণৰ বিজ্ঞাপন। ইয়াতে চাওক, with a view to support, strengthen and improve the quality of elementary education in the state of Assam and in pursuance of GOVT approval via e-file number this dated 28th October 2025 and in the exercise of the power under the Assam Elementary Education Provincialization Amendment Rule 2025. Online application are hereby invited from willing and eligible candidates. So, online আবেদন বিচৰা হৈছে willing and eligible candidate, অৰ্থাৎ উইলিং থকা আৰু ইলিজিবল প্ৰাৰ্থীসকলৰ পৰা বিচৰা হৈছে who are working as contractual and stateful teacher under সমগ্ৰ শিক্ষা Assam through the official website DW Assam for filling up of 10,673 lower primary and upper primary teachers. So, ইয়াতে কি কণ্ডিশ্যন দিছে ইয়াতে চাওক, the candidates as on 30th September 2025 must be working as contractual and stateful teachers under SSA. The candidate must complete minimum 3 years of continuous service as on the 30th September 2025 as a contractual and stateful teacher under SSA. 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। The required academic and the professional qualification for eligibility will be as per NCTE norms as well as existing GOVT rule and condition. আৰু অনলাইন আবেদনৰ সময়সীমাটো উল্লেখ কৰিছে, the eligible candidate shall apply online in the official website DWE from 10 AM of 8 November to midnight of 30th November. No offline application will be accepted. 8 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে এই অনলাইন আবেদন প্ৰক্ৰিয়া চলি থাকিব। The Director of Elementary Education Assam reserves the right to cancel or postpone the recruitment at any state without assigning any reason thereof. The candidate shall apply in the same category of the post that he was holding as contractual or stateful teacher and only in on post. So, যিসকলে LP কাম কৰি আছে এতিয়া LPত এপ্লাই কৰিব পাৰিব আৰু UPত থকাবিলাকে UPত, অৰ্থাৎ কোনোবাই যদিও LPত কৰি আছে UPত টেট কোৱালিফিকেশ্যন হৈ থাকিলেও, টেট কোৱালিফাইড হৈ থাকিলেও UPত কৰিব নোৱাৰে, য'ত কৰি আছে সিহঁতে তাতে কৰিব লাগিব। ডকুমেণ্টছ ৰিকুৱাৰ্ড উইল বি নটিফাইড অন দ্য অনলাইন পৰ্টেল। ইয়াতে attention to the applicant, all candidates are requested to visit the official website DWE Assam for update or information related to the recruitment will be provided in the DWE official website only. So, SSA আৰু ষ্টেট পুলৰ অধীনত কৰ্মৰত হৈ থকা এই প্ৰাৰ্থীসকলৰ বাবে এই পদসমূহৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। চ' উইলিং এণ্ড ইলিজিবল কেণ্ডিডেটসকলেহে ইয়াতে আবেদন কৰিব আৰু ইয়াৰ ফলত LPPৰ যি 4,500টা পদৰ ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে আৰু ইয়াৰ সেইসকল প্ৰাৰ্থীৰ বাবে এটা ভাল খবৰ, যিহেতু SCTৰ অধীনত যিসকল প্ৰাৰ্থী ৰেগুলাৰাইজ হৈ যাব সেইসকল প্ৰাৰ্থী LPPৰ যিদৰে 5,550 পদত আবেদন কৰিছিল সিহঁতসকলক উদ্দল কৰাৰ কাৰণে নটিফিকেশ্যন দিছিলে, ঠিক সেইদৰে 4,500টা পদত আবেদন কৰা প্ৰাৰ্থীসকলৰো এই যিহেতু সেইকেইটা ছেপাৰেটকৈ হ'ব, গতিকে সিহঁতৰ আবেদনসমূহ উদ্দল হৈ যাব নিশ্চিতভাৱে। ফলত 4,500 পদৰ যিটো কাট অফ নিশ্চিতভাৱে এই প্ৰাৰ্থীসকলৰ কমি যোৱাৰ কাৰণে কম হৈ যাব আৰু ইতিমধ্যে একাংশই 5,550টা পদত ৰেগুলাৰ হৈ যাব। সিহঁতসকলেও এই যিহেতু
4,500টা পদত আবেদন কৰিছিলে। গতিকে এই 4,500টা পদত 500 পদত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে সেইসকলৰ কাৰণে নিশ্চিতভাৱে এটা ভাল খবৰ। মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাবতিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।